সমাগত পঞ্চায়ত নিৰ্বাচন 2025 আৰু 2 দিন পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। বিভিন্ন নেতাৰ বিভিন্ন প্ৰাৰ্থীৰ আমি প্ৰতিক্ৰিয়া আপোনালোকৰ মাজত উপস্থাপন কৰিছো। বিভিন্ন ৰাজ্যৰ সমস্যা ৰাজ্যৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আপোনালোকৰ মাজত আমি উপস্থাপন কৰিছো। মোৰ হৈতে এগৰাকী বিশেষ ব্যক্তি আছে যেহেতু পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ মাজত আজি এগৰাকী বিশেষ ব্যক্তিৰ হৈতে মই আলোচনা কৰিম। তেখেত হৈছে মুস্তাফা কামাল, ঢেকিয়াজুলি সমষ্টিৰ এগৰাকী যুৱ নেতা মুস্তাফা কামাল মোৰ হৈতে আছে আৰু তেখেতৰ হৈতে মই পঞ্চায়ত নিৰ্বাচনৰ সবিশেষ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। চাই থাকক সবিশেষ। হয়, নমস্কাৰ। প্ৰথমতে মই আজি উচ্চ মাধ্যমিকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ ৰিজাল্ট কৰি আমাৰ দেশত সুনাম কৰি আনিছে সকলোকে শুভেচ্ছা যাচিছোঁ। এতিয়া ক'বলৈ গ'লে আপোনালোকৰ প্ৰশ্নৰ যিটো উত্তৰ দিবই লাগিব। সমাগত নিৰ্বাচন আমি সকলোৱে জানো অসমত প্ৰথম পৰ্যায়ৰ 2 তাৰিখে যিটো নিৰ্বাচন হ'ব লগা আছে, ইয়াত মই এটাই ক'ম যিহেতু অসমৰ কলংকিত বুলি ক'ব লাগিব 2025 চনৰ যি 2 তাৰিখ নিৰ্বাচনত উপনীত যিসকল প্ৰাৰ্থীয়ে যি দলৰে হওক বা নহওক গণতন্ত্ৰক যি হত্যাৰ এক ভাবুকি আমি দেখা পাইছোঁ, লগতে গণতন্ত্ৰ ৰক্ষাৰেই যেন এক বৰ কঠিন হৈ পৰিছে। তো মই গোটেই অসমবাসীক ক'ম 2 তাৰিখে হ'ব লগা নিৰ্বাচনত ভাল প্ৰাৰ্থী চাই ভাল ব্যক্তি চাই গাঁৱৰ উন্নয়ন হোৱাকৈ গণতন্ত্ৰক ৰক্ষাৰ স্বাৰ্থত যিসকল প্ৰাৰ্থীয়ে এই ৰাইজৰ আগত ওলাই আহিছে সাহসেৰে তেওঁলোকক যাতে ভোট দিয়ে। মই নাম নকওঁ, একাংশ MLA মন্ত্ৰী মিনিষ্টাৰে যি ভয় ভাবুকি দি এইবাৰ অসমৰ এক গণতন্ত্ৰক হত্যা কৰিছে তাক মই গৰিহণা জনাইছোঁ। এই যে মই এক ৰাজনীতিক ব্যক্তি হিচাপে বহু বছৰ ময়ো ৰাজনীতিৰ লগত জড়িত, কেতিয়াও আমি এনেকুৱা কাণ্ড আমি দেখা পোৱা নাই। আমাৰ বিশেষকৈ শোণিতপুৰতে বেছি হৈছে। তো মই ভোটাৰ ৰাইজক ক'ম, আপোনালোকৰ এই বহুমূলীয়া ভোট 2-4 টকাৰ বা কিবা স্কিমৰ ক্ষেত্ৰত ভুল নাযায়। গণতন্ত্ৰক সন্মান জনাই যিসকল প্ৰাৰ্থীয়ে গণতন্ত্ৰক সন্মান জনাইছে, টকাৰ প্ৰতি স্কিমৰ প্ৰতি প্ৰলোভনত যায় তেওঁলোকৰ নমিনেশ্যন উইথড্ৰ কৰা নাই, তেওঁলোকক যাতে আপোনালোকৰ বহুমূলীয়া ভোট দি এই ব্যক্তিসকলক সাহস গোটোৱাই আৰু অসমৰ ৰাজনীতিত যাতে গণতন্ত্ৰ আমি জিলিকি থাকে বা গণতন্ত্ৰক যাতে আমি বিশ্বাস কৰিব পাৰোঁ, তাৰ কাৰণেই বা তাৰ বাবেই যিসকল প্ৰাৰ্থীয়ে এতিয়াও সাহস গোটাই তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আমি সকলো ভোটাৰেই যাতে তেনেকুৱা প্ৰাৰ্থীসকলক চাই আমি ভোট দি গণতন্ত্ৰক আমি ৰক্ষা কৰোঁ, তাৰেই মই মোৰ ফালৰ পৰা সকলো ভোটাৰক কৰজোৰে মিনতি জনাইছোঁ তেওঁলোকে যাতে সেই প্ৰাৰ্থীবোৰক ভোট দি ৰাইজৰ হকে কাম কৰিবলৈ সুবিধা